অসমত পুনৰ 40,000ৰো অধিক চৰকাৰী চাকৰি পদ খালী। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। নিবনুৱাসকলৰ বাবে এইটো এটা সোণালী সুযোগ। যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে নথিপত্ৰ সাজু কৰক চৰকাৰী চাকৰি ল'বলৈ। এইবাৰ 4 গ্ৰেডৰ পৰা আৰম্ভ কৰি 3rd গ্ৰেড, পুলিচৰ চাকৰি, APS, ACS সকলোবোৰ বিভাগতে পদ খালী হৈছে আৰু এই চাকৰিসমূহ লাভ কৰিব মেট্ৰিক পাছৰ পৰা আৰম্ভ কৰি BA পাছ, MA পাছ কৰা সকলো নিবনুৱা যুৱক যুৱতীসকলে। যদি আপোনাৰ এটা চাকৰিৰ প্ৰয়োজন তেন্তে আজিৰ এই ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। মই আপোনালোকক জনাই আছো যে অসমৰ কোনটো বিভাগত কিমান পদ খালী হৈ আছে আৰু আপুনি কেনেকৈ এই চাকৰিটো লাভ কৰিব পাৰে। এই সন্দৰ্ভত অসম চৰকাৰে বৃহৎ ঘোষণা কৰিছে। তো বন্ধুসকল বলক আমি ভালদৰে জানি লওঁ অসমৰ কোনটো বিভাগত কিমান পদ খালী হৈ আছে। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। শীঘ্ৰে ৰাজ্যত মুকলি হ'ব 40,697টা চাকৰিৰ বিজ্ঞাপন। কোন বিভাগত কিমান পদ খালী হ'ব চাওঁ আহক। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ। শীঘ্ৰে ৰাজ্যত মুকলি হ'ব 40,697টা চাকৰিৰ বিজ্ঞাপন। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ খালী হৈ আছে আৰু এইসমূহ পদৰ বিজ্ঞাপন শীঘ্ৰে প্ৰকাশ কৰা হ'ব। চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ খালী হ'ব। অসম লোকসেৱা আয়োগত খালী হৈ আছে 1,208টা পদ। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী হৈ আছে 10,050টা পদ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত খালী হোৱা পদৰ সংখ্যা হৈছে 9,717টা পদ। অসম অভিযন্তা সেৱাত খালী হৈ আছে 343টা পদ। চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তিত খালী আছে 490টা পদ। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তিত খালী আছে 6,239টা পদ। উল্লেখযোগ্য যে 2025 জানুৱাৰীলৈকে মুঠ 1,60,556টা চাকৰি নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আৰু অতি শীঘ্ৰে পুনৰ 40,000ৰ চাকৰি বিজ্ঞাপন প্ৰকাশ কৰিব অসম চৰকাৰে। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। শীঘ্ৰে ৰাজ্যত মুকলি হ'ব 40,697টা চাকৰিৰ বিজ্ঞাপন। কোন বিভাগত কিমান পদ খালী হ'ব বা খালী হৈছে চাওঁ আহক। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ খালী হৈ আছে। চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ খালী হৈ আছে। অসম লোকসেৱা আয়োগত খালী হৈ আছে 1,208টা পদ। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী পদৰ সংখ্যা হৈছে 10,050টা পদ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত খালী হৈ আছে 9,717টা পদ। অসম অভিযন্তা সেৱাত খালী হৈ আছে 343টা পদ। চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তিত খালী হৈ আছে 490টা পদ। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষীৰ নিযুক্তিত খালী হৈ আছে 6,239টা পদ আৰু এইসমূহ চাকৰি বিজ্ঞাপন শীঘ্ৰে প্ৰকাশ কৰিব অসম চৰকাৰে। এই চাকৰিসমূহ ল'বলৈ আপুনি নথিপত্ৰ যোগাৰ কৰক বা ঠিক কৰক। উল্লেখযোগ্য যে 2025 জানুৱাৰীলৈকে মুঠ 1,60,556টা চাকৰিৰ নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আৰু অতি শীঘ্ৰে পুনৰবাৰ এই 40,000ৰো অধিক চাকৰি বিজ্ঞাপন প্ৰকাশ কৰিব অসম চৰকাৰে।